মই পাইছোঁ প্ৰথম মই 3বাৰ মই নেশ্যনেল খেলিছিলোঁ এবাৰ মিনি খেলিছিলোঁ আৰু এবাৰ সাব জুনিয়ৰ খেলিছোঁ আৰু মই চিনিয়ৰ খেলিছিলোঁ মানে মোৰ আসাম পুলিচৰ ভলীবল টিম এটা আছে মই তাত সোমাবলৈ বহুত আশা আছে এতিয়া কষ্ট কৰি গোটেই ট্ৰফি কেইটা হৈছে তেওঁ শ্ৰেষ্ঠ খেলুৱৈ সন্মানৰ ট্ৰফি এতিয়া ডিছপ্লেটো পাইছিলোঁ মই ফাৰ্ষ্ট মই মাকে কৈছিলোঁ তাৰপিছত মই প্ৰশিক্ষণ লৈ আছোঁ আৰু মই এটা টিমত খেলি আছোঁ সেই টিমটো হৈছে স্বৰভোগ ক্ৰীড়া সন্থা মই SKS নামে জনাজাত স্বৰভোগৰ মই বৰ্তমান খেলি আছোঁ আৰু মই প্ৰশিক্ষণ কৰি আছোঁ আমাৰ চাক্ষ্য ছাৰ বুলি কয় চাক্ষ্য ছাৰ মই য'ত লখিমপুৰ আমি প্ৰশিক্ষণ কৰি আছোঁ টিমত মই ছিকিমৰ টিমৰ হৈ মই খেলিছোঁ আমাৰ অসমৰ পৰা দুজন মানে ল'ৰা মাতিছিলে তাইলৈ দুজন ওলাই গৈছিলোঁ মোৰ লগৰ এটা গৈছিলে দুজন ওলাই গৈছোঁ তাৰ ভিতৰত মই দুটা বেষ্ট প্লেয়াৰ পাবলৈ সক্ষম হৈছোঁ আৰু তাতে আমি চেম্পিয়ন নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই ৰন্তুমণি আপোনালোকে চাই আছে জানিব মন যায় আজি মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক পৰিচয় কৰাই দিম অসমৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা মৰিগাঁৱৰ এজন খেলুৱৈ ভলীবল খেলুৱৈ ৰাজামণি ডেকা সেই ৰাজামণি ডেকাৰ মই ঘৰত আছোঁ তেওঁ খেলৰ জীৱনৰ সম্পৰ্কে কিছু কথা মোৰ ভিডিঅ'টো যেতিয়া আপোনালোকক জনাম আৰু মই জনাত ইতিমধ্যে অসমৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান বুটলিবলৈ সক্ষম হৈছে 2024 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এখন খেলত আৰু শুনিছোঁ নাগালেণ্ডতো তেওঁ বেষ্ট প্লেয়াৰ হৈছে এনেধৰণৰ বহু কথা লগতে সৰ্বভাৰতীয় পৰ্যায়ত কিমানখন খেল খেলিছে সেই সম্পৰ্কেও জনাম আৰু তেওঁ ভৱিষ্যত কেনেকৈ এটা মনত হেঁপাহ আছে ভলীবল খেলক লৈ আৰু কি কৰাৰ সপোন আছে তেনেধৰণৰ সকলোবিলাক কথা সামৰি মোৰ এটা ভিডিঅ' আপোনালোকক মোৰ জানিব মন যায় জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পায় এটা কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব এই কাৰণে ৰাজাই যাতে আপোনালোকৰ এটা শ্বেয়াৰৰ জৰিয়তে খেলৰ জগতখনলৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মৰম আৰু আশীৰ্বাদ আপোনালোকৰ পৰা পায় গতিকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি তেওঁক অলপ মৰম আৰু আশীৰ্বাদ দিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ জানিব মন যায় ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব মই বৰ্তমান আছোঁ ৰাজা ডেকাৰ ঘৰত আহক তেওঁৰ সৈতে কথা পাতোঁ আৰু তেওঁ কি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে সকলোবিলাক মই দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক মই কৈছিলোঁ আপোনালোকক যে ৰাজামণি ডেকাৰ ঘৰত আছোঁ ইতিমধ্যে মই আৰম্ভণিতে আপোনালোকক কৈছোঁৱে মোৰ জানিব মন যায় তৰফৰ পৰা তেওঁক প্ৰথমে এখন অসমীয়াৰ স্বাভিমান গামোচাৰে তেওঁক আদৰণি জনাওঁ অৰ্থাৎ মৰম যাচিব বিচাৰিছোঁ মোৰ জানিব মন যায় তৰফৰ পৰা সেই মৰমকণ যাচিব আমাৰ গাঁৱৰে জ্যেষ্ঠ দেৱেন দাক বাপজনা তেখেতক আমি ৰাজামণি ডেকাক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ কৃষ্ণ এতিয়া মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম ৰাজামণি ডেকাই ভলীবল খেলৰ সৈতে কেতিয়াৰ পৰা জড়িত হ'ল আৰু বৰ্তমান কেনে পৰ্যায়ত আছে সৰ্বভাৰতীয় পৰ্যায়ত কেইখন খেল খেলিল আৰু অসম নাগালেণ্ড মণিপুৰকে ধৰি অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত খেল খেলিবলৈ তেওঁ সৌভাগ্য অৰ্জন কৰিছে বা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাজা তোমাক আমাৰ জানিব মন যায় মনৰ কথা শিতালৈ প্ৰথমে স্বাগতম জনাইছোঁ নমস্কাৰ জানিব মন যায় এনেতো মোৰ ঘৰলৈ অহাৰ বাবে বহুত ধন্যবাদ বহুত ভাল পাইছোঁ আচ্ছা তোমাৰ পৰা মই প্ৰথমে এটা কথা জানিব বিচাৰিম ইতিমধ্যে তুমি যথেষ্ট সুনাম কৰিবলৈ সক্ষম হৈছে তুমি যিমানবোৰ ট্ৰফি পাইছা বা মেডেল পাইছা সেই সম্পৰ্কে জনাম আৰু দেখাম সকলো কিন্তু প্ৰথমে মই এটা কথা জানিব বিচাৰিম তুমি প্ৰথম ভলীবল খেল কিমান বয়সৰ মানৰ পৰা খেলিছা আৰু কিয় মানে আকৃষ্ট হলা যে ভলীবল খেলটোৰ প্ৰতি হয় নমস্কাৰ মই প্ৰথম 2018 পৰা আৰম্ভ কৰিছিলোঁ মোৰ
ভলীবল খেলটো আগৰ পৰা বহুত ভাল লাগে প্ৰেক্টিচ কৰা মই গাঁৱত খেলা দেখি আছিলোঁ সেইকাৰণে মোৰো মানে খেলিবলৈ মন গ'ল তাৰপিছত মোৰ মৰিগাঁৱত প্ৰেক্টিচ কৰিলোঁ ভূপেন্দ্ৰ কুমাৰ ডেকা ছাৰে প্ৰেক্টিচ কৰালে তাৰ পৰা মই অলপ আগুৱাই যাব কাৰণে সক্ষম হৈছে তাৰমানে তেতিয়াৰ পৰা তোমাৰ খেলৰ আৰম্ভণি মই আৰু এটা কথা তোমাৰ আৰম্ভণি আৰু এটা কথা জানিব বিচাৰিম তুমি ইতিমধ্যে যথেষ্টকেইটা বেষ্ট প্লেয়াৰ হ'বৰ কাৰণে সক্ষম হৈছা যথেষ্ট এখন খেলত তাৰে ভিতৰে তোমাৰ প্ৰথম বেষ্ট প্লেয়াৰ ক'ত হৈছিলা মানে শ্ৰেষ্ঠ খেলুৱৈ সন্মানটো প্ৰথম তোমাৰ জীৱনৰ প্ৰথম শ্ৰেষ্ঠ খেলুৱৈ সন্মানটো ক'ত পাবলৈ সক্ষম হৈছিলা আৰু তেতিয়া তোমাৰ মনৰ অনুভৱটো কেনেকুৱা আছিল হয় মই প্ৰথম বেষ্ট প্লেয়াৰ পাইছিলোঁ মোৰ জাগিৰোতে মাজতে পাইছিলোঁ মই বেষ্ট প্লেয়াৰটো জাগিৰো এখন সৰু গাঁও এখনত পাইছিলোঁ তাতে প্ৰথম মই বেষ্ট প্লেয়াৰ পাইছোঁ তাৰপিছত বেষ্ট প্লেয়াৰ পাই মোৰ ইমান ভাল লাগিছে প্ৰথমবাৰ বেষ্ট প্লেয়াৰ পাইছোঁ কেনেকুৱা লাগে গম পাইছে সেইটো বহুত ভাল লাগিছে মোৰ প্ৰথম বেষ্ট প্লেয়াৰ সেইটো কিমান চন মানৰ কথা সেইটো মোৰ 2020 মান 2020 মানতে তুমি শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিবলৈ সক্ষম হৈছা আৰু এতিয়া তুমি মৰিগাঁৱৰ কোন টিমৰ লগত খেলি আছা বা অসমৰ কোনটো টিমৰ লগত খেলি আছা সেই সম্পৰ্কে জানিম ইতিমধ্যে মই শুনিছোঁ যে তুমি অসমৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিবলৈ সক্ষম হৈছা এই সন্মানটো কিমান চনত পাইছিলা আৰু ক'ত পাইছিলা হয় মই ডিব্ৰুগড়ত শ্ৰেষ্ঠ খেলুৱৈ পাবলৈ সক্ষম হৈছিলোঁ 2024 চনত 24 চনত খেল মহাৰণ ষ্টেট লেভেলৰ আছিলে তাতে মই 2024 চনত মই শ্ৰেষ্ঠ খেলুৱৈ পাবলৈ সক্ষম হৈছিলোঁ কেনেকুৱা অনুভৱ কেতিয়া অসমৰ এজন শ্ৰেষ্ঠ খেলুৱৈ শুনিলেই মানে অলপ মানে মনটো ফূৰ্তি লাগি অহা তেনে মুহূৰ্তত তুমি নিজে এটা তেনেকুৱা সন্মান পোৱাৰ পাছত কেনেকুৱা অনুভৱ মোৰতো বহুত ভাল লাগিছিল শ্ৰেষ্ঠ খেলুৱৈ ইমানখিনি মোক খেল ছাৰহঁতে মোক প্ৰেক্টিচ কৰাত হেল্প কৰিছিলে ময়ো নিজে আগুৱাই যাবলৈ অলপ মানে সাহস কৰিছিলোঁ মোৰ বহুত ভাল লাগিছিল যে শ্ৰেষ্ঠ খেলুৱৈটো মোক দিয়া আৰু আচ্ছা তোমাৰ আৰু এটা কথা মই মাজতে জানিম সকলো মানুহৰে মানে ভাল খবৰ এটা পালে কাৰোবাৰলৈ মনত পৰে তুমি যেতিয়া ডিব্ৰুগড়ত তোমাক ঘোষণা কৰা হৈছিল যে ৰাজামণি ডেকা শ্ৰেষ্ঠ খেলুৱৈ তেতিয়া তোমাৰ প্ৰথম কাৰ কথালৈ মনলৈ আহিছিল মনত কাৰ কথা মনত আহিছিল যে এই খবৰটো মই কাক ক'ম বা কাৰ কথাই তোমাৰ মনত আমনি কৰিছিল হয় মই প্ৰথমতে মা আহিছিলে যেতিয়া বেষ্ট প্লেয়াৰটো পাইছিলোঁ মই ফাৰ্ষ্ট মই মাকে কৈছিলোঁ তাৰপিছত মই দাদাক কৈছিলোঁ তাৰপিছত মই পাপাক কৈছিলোঁ গোটেই ঘৰৰ মানুহে জানিছিল প্ৰথম তোমাৰ মাক মানে এই খবৰটো জনাইছিলা না সকলোৱে মাৰ মানে এটা আপোন মা শব্দটোৱে এটা মানে বেলেগ এটা তাৎপৰ্য আছে গতিকে তুমি এনেকৈ আগবাঢ়ি গৈ আছা এতিয়া আৰু কথা পাতিম তেওঁ জানিবলগীয়া বহু কথা আছে এতিয়া মই টপিক এটা অলপ দেখাই লওঁ তেওঁ ক'ত ক'ত পাইছে সেই টপিক এটা বা মেডেলসমূহ ক'ত ক'ত পাইছে প্ৰথমে মই দেখাবৰ কাৰণে চেষ্টা কৰিম তুমি দেখাই দিবা ডিব্ৰুগড়ত যিটো শ্ৰেষ্ঠ অসমৰ মানে শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিছিলা তাত কোনটো টপিক তোমাক আগবঢ়াই লিখা আছে বেষ্ট প্লেয়াৰ ষ্টেট এইটো অলপ জুম কৰি দেখাই দিয়া এইটো তেওঁ ডিব্ৰুগড়ত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ষ্টেট লেভেলত এনেকৈ তুমি অলপ এই ট্ৰফিক এটা দেখাই দিয়া এইবোৰ তেওঁ পোৱা ট্ৰফি এইবোৰ হৈছে বেষ্ট প্লেয়াৰ হয়নে শ্ৰেষ্ঠ খেলুৱৈ সন্মান এইবিলাক আৰু দলীয়ভাৱে পোৱা মেডেলবিলাকতো বেলেগেই তুমি এইকেইটা দেখাই দিয়া এই গোটেই ট্ৰফিকেইটা হৈছে তেওঁ শ্ৰেষ্ঠ খেলুৱৈ সন্মানৰ ট্ৰফি বিভিন্ন খেলত পাইছে সেইটো বেলেগ কথা এটা গ্ৰুপত খেলি শ্ৰেষ্ঠ খেলুৱৈ হোৱা এটা শ্ৰেষ্ঠ খেলুৱৈ হৈ এই বঁটাসমূহ পাবলৈ সক্ষম হৈছে গতিকে আৰু এই মেডেলসমূহ পাইছে ধৰক হয়তো দলীয় ভাৱতো পাব পাৰে হয়নে ইয়াৰে তোমাৰ মই শুনিছোঁ আৰু তুমি মণিপুৰ নে নাগালেণ্ডতো খেলিছা এইটো দেখাই দিয়া ক'ত ক'ত খেলিছিলা নাগালেণ্ড অসমৰ বাহিৰৰ ৰাজ্য কেইখনত খেলিছা নাগালেণ্ড খেলিছিলোঁ তাৰপিছত মই খেলিছোঁ চেন্নাই কলকাতা তাৰপিছত আৰু ছিকিম মণিপুৰ সেই গোটেইকেইখন ৰাজ্যৰ ভিতৰত তুমি ক'ত মানে তোমাৰ মনত ভাল লগা মেডেল বা সন্মানটো পাইছা হয় মই পাইছিলোঁ নাগালেণ্ডত পাইছিলোঁ অসম টিমৰ অসম টিমত মই খেলিব গৈছোঁ তাত আমি গোটেই টিমটো ব্ৰঞ্জ মেডেল পাইছিলোঁ আমাৰ অসম টিমটোৱে তাত মেডেলটো আছিলে এইটো নাগালেণ্ডত পোৱাটো না হয় হয় নাগালেণ্ড অলিম্পিক এছ'চিয়েশ্যন হয় আৰু তাতে ক'ত বেষ্ট
প্লেয়াৰ সন্মান এটা ছিকিমত পাইছিলোঁ মই ছিকিমত পাইছিলোঁ ছিকিমত কোন টিমৰ হৈ খেলি তুমি বেষ্ট প্লেয়াৰ সন্মান ছিকিমৰ টিমৰ হৈ মই খেলিছোঁ আমাৰ অসমৰ পৰা দুজন মানে ল'ৰা মাতিছিলে তাইলৈ দুজন ওলাই গৈছিলোঁ মোৰ লগৰ এটা গৈছিলে দুজন ওলাই গৈছোঁ তাৰ ভিতৰত মই দুটা বেষ্ট প্লেয়াৰ পাবলৈ সক্ষম হৈছোঁ আৰু তাতে আমি চেম্পিয়ন হৈছোঁ আপোনালোকে শুনিছে ৰাজামণি ডেকাৰ মনৰ কথা লগতে তেওঁৰ খেলৰ জীৱনৰ কিছু কথা জনাবৰ কাৰণে মই চেষ্টা কৰি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কেনে পায় এটা কমেণ্ট কৰি জনাব নাপাহৰিব আপোনালোকৰ এটা কমেণ্টৰ জৰিয়তে ৰাজামণি ডেকাৰ মনত সাহস আৰু প্ৰেৰণা পাব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব যাতে ৰাজাই আৰু খেলৰ জগতলৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পায় গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আপোনালোকক মই জনাই আছোঁ মোৰ জানিব মন যায় জৰিয়তে অসমৰ এজন ভলীবল খেলুৱৈ ইতিমধ্যে তেওঁ শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁৰ ঘৰ হৈছে মৰিগাঁৱৰ দমাল বেতনিত তেওঁ ঘৰত মই আছোঁ তেওঁ মনৰ কথা জনাই আছোঁ তুমি অসমৰ খেলৰ উপৰিও সৰ্বভাৰতীয় পৰ্যায়ৰ খেল খেলিবৰ কাৰণে সুবিধা পাইছানে মই পাইছোঁ মই অসম টিমৰ 3বাৰ মই নেশ্যনেল খেলিছোঁ এবাৰ মিনি খেলিছোঁ আৰু এবাৰ চাব জুনিয়ৰ খেলিছোঁ আৰু মই চিনিয়ৰ খেলিছোঁ অসম টিমৰ তাৰ পৰা অসম টিমৰ হৈ যেতিয়া তুমি বাহিৰত খেলিব গৈছা তাত কেতিয়াবা ক'ৰবাত কিবা তেনেকুৱা অফাৰ পাইছা নেকি যে কোনোবা অন্য টিমৰ ফালৰ পৰা বাহিৰৰ কোনোবা টিমে তোমাক কেতিয়াবা কিবা অফাৰ দিছিল নেকি বাহিৰত টিমলৈ মোক মাতিছিলে খেলিবলৈ খেলিব মাতিছে মই ছিকিম নাগালেণ্ড এনেকৈ খেলিব মাতিছে মই কিন্তু টিমৰ হৈ মই খেলি দিছোঁ তেনেকৈ মানে খেলিবৰ কাৰণে সুবিধাটো পাইছা আৰু যেতিয়া মানে অসমৰ ল'ৰা সৰ্বভাৰতীয় পৰ্যায়ত মানে খেল খেলি চিলেক্ট কৰে যে যেনেকৈ মৰিগাঁৱৰ জিলাৰ টিম এটা চিলেক্ট কৰি অল অসমৰ প্ৰতিযোগিতা খেলায় সৰ্বভাৰতীয় পৰ্যায়ত খেলুৱৈ পেলাই ভাৰতীয় টিমৰ কাৰণে চিলেক্ট কৰা তেনেকুৱা খেলৰ সুবিধা পাইছা নেকি বা তেনেকুৱা সুবিধা অসুবিধা কি পাইছা সুবিধা মানে মই এবাৰ ভাৰত দললৈ মানে ছাৰে মোক কল কৰিছিলে মোৰ ছাৰ হয় জিতু বৰদলৈ বুলি কয় জিতু বৰদলৈ মোক ছাৰে এবাৰ ফোন কৰিছিলে তাৰপিছত মই 2 ইঞ্চি কাৰণে মই যাব নোৱাৰিলোঁ তাৰমানে তোমাৰ হাইটটো মোৰ তেতিয়া কমি আছিলে অলপ 2 ইঞ্চি কাৰণে মোৰ এতিয়া তোমাৰ সেইটো খিলাফ হৈছে আপোনালোকক মই এইটো কাৰণে কৈ আছোঁ তেওঁক আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন তেওঁ ইতিমধ্যে যথেষ্ট ডাঙৰ সপোন আছে মই সেই কি সপোন আছে সেই সম্পৰ্কেও জনাম ভাৰতৰ টিমৰ হৈ খেলিবৰ কাৰণে তেওঁ যিটো সুবিধা পাইছিল তেওঁৰ শৰীৰৰ উচ্চতাৰ 2 ইঞ্চি কমৰ কাৰণে সুবিধা পোৱা নাছিল তেতিয়া এতিয়া তেওঁ সম্পূৰ্ণ হৈ উঠিছে গতিকে এতিয়া যদি তেওঁ সুবিধা পায় নিশ্চয় অসমৰ গৌৰৱ মৰিগাঁও জিলাৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব গতিকে আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব আৰু আৰু এটা কথা মানে তোমাৰ মনৰ কথা এটা জানিবৰ কাৰণে চেষ্টা কৰিম বা জনাবৰ কাৰণে চেষ্টা কৰিম খেল খেলোঁতে মানে ল'ৰা মানুহৰ বিশেষকৈ মনত আৰু সাহস বুলি ক'লে সকলোৱে কয় মানে আজিকালি যিহেতু তুমি এটা ডেকা ল'ৰা গাৰ্লফ্ৰেণ্ড মানে তেনেকুৱা আছেনে নাই যিটো মানে মনত পৰিলে অলপ সাহস এটা পায় বুলি বহুতে কয় মই মানে আমাৰ দিনত সেইটো নাছিল বেলেগ কথা যদি গাৰ্লফ্ৰেণ্ডৰ এটা ফোন বা এষাৰ কথা পোৱা যায় মানে সাহস পায় বুলি কয় তোমাৰ তেনেকুৱা সাহস দিয়াৰ কোনোবা আছেনে নাই হয় মোৰ আছে সাহস দিয়া নাই বুলি নকওঁ মই সঁচা কথা কৈছোঁ আছে কিন্তু কল ইমান কৰিব নোৱাৰে মেছেজ কৰিব তাৰমানে তোমাক সাহস কম দিয়ে তাৰমানে এটা কথা আছে নহয় কবি সাহিত্যিক যি ক্ষেত্ৰতে নহওক সংগীত শিল্পী হওক সকলোৱে সাহস দিবৰ কাৰণে বেকগ্ৰাউণ্ডত এটা শক্তি থাকে সেই শক্তিটোৱে হৈছে নাৰী শক্তি বুলি কয় গতিকে সেই নাৰী শক্তিৰ লগতে আপোনাক সকলোৱে মৰম আৰু আশীৰ্বাদ দিব আৰু তোমাৰ এটা কথা জানিব বিচাৰিম ভৱিষ্যতে এই খেলৰ জৰিয়তে কি কৰা এটা সপোন মনত আছে আৰু কি কৰা হেঁপাহ আছে মানে মোৰ আসাম পুলিচৰ ভলীবল টিম এটা আছে মই তাত সোমাবলৈ বহুত হেঁপাহ আছে এতিয়া কষ্ট কৰি আছোঁ তাত সুবিধাটো পোৱা নাই মই পাবলৈ মানে চেষ্টা কৰি তাত সোমাবৰ কাৰণে কি কৰিব লাগে তাত সোমাবলৈ প্ৰথমতে ইয়াক ৰানিং দিব লাগিব ৰানিং দিয়াৰ পিছত আপোনাৰ ৰিটাৰ্ণ হ'ব ৰিটাৰ্ণ পিছত ভাইভা দিয়াৰ পিছত তাকো তাৰপিছত চাৰ্টিফিকেট জমা দি দিলে মোৰ নেশ্যনেল চাৰ্টিফিকেট আছে নেশ্যনেল চাৰ্টিফিকেট জমা দিলে মই খেললৈ
তাৰমানে অসম টিমৰ হৈ অসমৰ যিটো মানে কি টিম আসাম পুলিচৰ ভলীবল খেলুৱৈ যিটো টিম সেইটো টিমত খেলাৰ হেঁপাহ আছে। আপোনালোকক মই এইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিবৰ কাৰণে কৈ আছোঁ, তেওঁ যিটো মনৰ হেঁপাহ বা সপোন সফল হ'বৰ কাৰণে আপোনালোকৰ এটা শ্বেয়াৰে হয়তো সেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। তেওঁ যি অসম পুলিচৰ হৈ খেলাৰ সপোন আছে, গতিকে অসম পুলিচৰ কোনো বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হ'লে তেওঁক হয়তো নিমন্ত্ৰণ জনাই, যিহেতু সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ খেলি সুনাম কৰিবলৈ সক্ষম হৈছে, সেই সন্মানকণ বা সেই মৰমকণ, সেই সাহসকণ, সেই প্ৰেৰণাকণ তেওঁ হয়তো পাব। গতিকে আপোনালোকক ভিডিঅ'টো মই শ্বেয়াৰ কৰিবৰ কাৰণে জনাই আছোঁ। আৰু যিমান পাৰোঁ ৰাজামণি ডেকাৰ মনৰ কথাৰে আজি ভিডিঅ'টো মই যুগুতালোঁ, আৰু ভৱিষ্যতে মই জনাম আপোনালোকক। ইতিমধ্যে মই আপোনালোকক ৰাজাৰ খেলৰ জগতৰ সম্পৰ্কে কথাসমূহ জনাই আছোঁ। এইবাৰ মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম বা তোমাৰ পৰা জানিব বিচাৰিম, আৰু যিসকলে ভিডিঅ'টো চাব তেখেতসকলক জনাব বিচাৰিম। এতিয়া বৰ্তমান তুমি অসমৰ কোন টিমৰ হৈ খেলি আছা বা খেলৰ যি প্ৰশিক্ষণ ক'ৰবাত লৈ আছা নেকি? হয়, মই প্ৰশিক্ষণ লৈ আছোঁ আৰু মই এটা টিমত খেলি আছোঁ। সেই টিমটো হৈছে স্বৰগ্ৰুপ ক্ৰীড়া সন্থা, এনে SKS নামে জনাজাত। স্বৰগ্ৰুপত মই বৰ্তমান খেলি আছোঁ আৰু মই প্ৰশিক্ষণ কৰি আছোঁ আমাৰ চাক্ষুষ ছাৰ বুলি কয়। চাক্ষুষ ছাৰ মই য'ত লখিমপুৰত আমি প্ৰশিক্ষণ কৰি আছোঁ বৰ্তমান। আৰু মই লগতে প্ৰশিক্ষণ কৰোঁ, মৰিগাঁৱতো কৰোঁ। ভূপেন্দ্ৰ কুমাৰ ডেকা ছাৰেও মোক প্ৰশিক্ষণ কৰায় ইয়াতে। যেতিয়া মই মৰিগাঁৱত থাকোঁ তেতিয়া এই ছাৰে মোক প্ৰশিক্ষণ কৰায়। আৰু মই মৰিগাঁও এটা দলতো মই খেলোঁ। যেতিয়া মই টাইম পাৰোঁ, যেতিয়া মোৰ SKS বা যিটো স্বৰগ্ৰুপ টিমত মানে যেতিয়া খেল নাথাকে, তেতিয়া মই মৰিগাঁও টিমত যদি খেল থাকে মই মৰিগাঁও টিমলৈ আহোঁ। তাৰমানে ৰাজাই বৰ্তমান সৰভোগৰ এটা টিমৰ সৈতে খেলি আছে। কি নাম টিমটোক ক'লা? SKS নামে জনাজাত এটা টিমৰ সৈতে খেলি আছে তেওঁ। কিন্তু তেওঁ নিজৰ জিলাখনৰ যিটো প্ৰাণটো এৰি দিয়া নাই, তেওঁ মৰিগাঁৱৰ এটা টিমৰ সৈতেও খেলি আছে মানে সময় আৰু সুবিধা মিলে। আৰু তেওঁ ইতিমধ্যে খেলৰ প্ৰশিক্ষণো লৈ আছে। ক'ত লৈ আছে? মই মৰিগাঁৱত লৈ আছোঁ প্ৰশিক্ষণ, আৰু লখিমপুৰতো তেওঁৰ খেলৰ যি প্ৰশিক্ষণ লৈ আছে। গতিকে এনেকৈ তেওঁ আগবাঢ়ি গৈ থাকক আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু বহু কথা মই জনাম মোৰ ভিডিঅ'টোৰ জৰিয়তে। চাই থাকিব ভিডিঅ'টো। ইতিমধ্যে মই কৈছোঁৱে আৰু ৰাজায়েও কৈছে গোটেইখিনি কথা। মৰিগাঁৱৰ এজন খেলুৱৈ, এজন ইতিমধ্যে যথেষ্ট সুনাম গঢ়িবলৈ সক্ষম হৈছে। গতিকে তেওঁৰ বিষয়ে মই আপোনালোকক যিমানখিনি জনাবৰ কাৰণে চেষ্টা কৰিলোঁ, আৰু তেওঁ যি মনৰ হেঁপাহ আৰু সপোন, এই সকলোবিলাক কথাই মই জনালোঁ। আৰু শেষত তুমি কি ক'বা? মই এটা কথা ক'ম, বহুত ভাল লাগিছে, জানিব মন যায় আমাৰ ঘৰত অহাৰ বাবে। বহুত ধন্যবাদ দাদা। নমস্কাৰ। মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু মোক সকলোৱে মৰম আশীৰ্বাদ দিব। তেওঁ আপোনালোকক অনুৰোধ কৰিছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁক অলপ মৰম আৰু আশীৰ্বাদ দিব। জানিব মন যায় জৰিয়তে ৰাজাৰ বিষয়ে মই যিটো ভিডিঅ' যুগুতালোঁ, আপোনালোকে কেনে পায় এটা কমেণ্ট কৰি জনোৱাৰ লগতে তেওঁ অলপ সাহস আৰু প্ৰেৰণা দিব। আৰু মোৰ জানিব মন যায় দৰ্শকক, তোমালৈ শুভেচ্ছা থাকিল, আৰু ঈশ্বৰেও শক্তি দিয়ক। তুমি যি ভৱিষ্যতে কৰিম বুলি মনত দৃঢ় কৰি লৈছা, সেই দৃঢ়তা সফলতাৰ ৰূপ লওক, তাৰে শুভকামনা জ্ঞাপন কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।